লখিমপুৰ হেমাবি কনকৰি মটৰছত এতিয়া বাম্পাৰ অফাৰ টাটাৰ প্ৰায়বোৰ বাহনতে আৰচি ইন্সুৰেন্স আৰু 10,000 টকা এসেসৰিজ লাভ কৰিব বিনামূলীয়াকৈ কেবাটাও সেফটি ফিচাৰ্ছ থকা টাটাৰ এখন বিশেষ বাহন উপলব্ধ এতিয়া হেমাবি কনকৰি মটৰছত জটাপুৰি পাব 100টাকৈ এয়াৰবেগ এখন গাড়ীত এয়াৰবেগৰ ক্ষেত্ৰত যে কম পাম ফুল বডিৰ এয়াৰবেগ পাম গোটে গাড়ীখনত আমাৰ এয়াৰবেগ থাকিব দুৰ্ঘটনাৰ পৰা বচাবলৈ কৰ্নাৰিং হেডলাইট লগতে যোনটো আমাৰ হেডলাইট আছে হেডলাইটটো আমাৰ যোনটো অটো হেডল্যাম্প বুলি কয় ইয়াৰ ফোকাসটো বহুত ভাল পাব ফগ লাইট থাকিব ফগ লাইটৰ লগত আমাৰ কৰ্নাৰিং ফাংচন থাকিব আমি যেতিয়া ৰাতি গাড়ীখন লৈ ক'বাত গৈ আছো ৰাইট সাইডে আমি কোনবা এটা টাৰ্নিঙত সোমাব লৈছো সোমাব লওঁতে আমাৰ কৰ্নাৰিং লাইটটো মুভ কৰি আমাৰ ৰাস্তাটো ভিজিবিলিটি ভাল কৰি দিব বৰষুণ দিলে আপোনাৰ বাহনখনত নিজে নিজে চলিব হুইপাৰ লগতে আমাৰ গাড়ীখনৰ ৰেইন সেন্সিং ওয়াইপাৰ পাই যাব বৰষুণ আহি গাড়ীখনৰ গ্লাছত পানীৰ পৰাৰ লগে লগে অটোমেটিক গাড়ীখনৰ আমি ওয়াইপাৰ সুইচ অন কৰিব নালাগে অটোমেটিক ওয়াইপাৰ চলিব লখিমপুৰত এতিয়া উপলব্ধ নতুন মডেলৰ টাটা অল্ট্ৰছ পেট্ৰল ডিজেল আইচিএনজি এই তিনিটা সেগমেন্টতে লাভ কৰিব এই অল্ট্ৰছ বাহনখন এইখন গাড়ীত আমাৰ তিনটা ইঞ্জিন অপচনত পাব তো ইণ্ডিয়াত আজি ডেটত বৰ্তমান আমাৰ প্ৰিমিয়াম হেচবেগত মানে হেচবেগ সেগমেন্টত ডিজেল ইঞ্জিন বৰ্তমান নাই ইয়াৰ ডিজেল ইঞ্জিনত পাই আছে পেট্ৰলৰ ইঞ্জিন পাই আছে লগতে আইচিএনজি ইঞ্জিন আপোনালোকে পাব তিনটা ইঞ্জিনত এখন গাড়ীত পাই যাব এই বাহনখনত আছে এক্সপ্ৰেছ কুলিং ব্যৱস্থা এনেকুৱা ধৰণৰ ফিচাৰ্ছ আছে এই গাড়ীখনত যেটো এক্সপ্ৰেছ কুলিং বুলি কয় তো এক্সপ্ৰেছ কুলিঙৰ সুবিধাটো এনেকুৱা হয় আমি গাড়ীখন কেতিয়াবা আমি গৰম দিনৰ ৰ'দত যেতিয়া আমি ক'বাত পাৰ্কিং কৰি থৈ দিওঁ আমি অফিচৰ পৰা হওক বা আমি ক'ৰবাৰ পৰা বজাৰ কৰি আহি গাড়ীখনৰ ভিতৰত যেতিয়া বহিবলৈ লগিয়া হয় বহুত ভয়ানক এটা গৰম হৈ থাকে গাড়ীখনৰ ভিতৰত জাস্ট আমি এক্সপ্ৰেছ কুলিং সুইচটো অন কৰিব লাগে তো এক্সপ্ৰেছ কুলিংটো এক্টিভেট হৈ যাব আৰু আমাৰ গাড়ীখনৰ এখন খিৰিকী তললৈ গুচি গৈ ভিতৰত যিমানটো গৰম হাৱা আছে লগত বাহিৰলৈ উলিয়াই পঠিয়াই দিব দুটাকৈ ইঞ্জিন মোড কেবাটাও ভাষাত অটো সানৰুফ আদি তো ইয়াত আমি গাড়ীখনত ইঞ্জিন মোড আমি এক্সট্ৰাকে দুটা পাই যাম এটা পাই যাম আমি ইকোনমিক মোড আৰু এটা পাই যাম আমি সিটি মোড অসমবাসীৰ কাৰণে আমাৰ অসমীয়াসকলৰ কাৰণে আমি এই গাড়ীখনত ইলেক্ট্ৰিক সানৰুফ পাম যেটো সানৰুফ আমি ভয়েস এসিস্টত আমি খুলিব পাৰিম যেটো আমি অসমীয়াবিলাকে আমি এটোটো ইংলিছত আছে আৰু হিন্দীতটো আছে লগতে অসমীয়া আমাৰ কাৰণে আমি অসমীয়াত যেতি আমি কৈ দিওঁ অসমীয়াৰ ল্যাঙ্গুৱেজত যে কওঁ তেতিয়া খুল খাই যাম মই দেখাই আছো আপোনালোকক সানৰুফ ওপেন কৰক দেখা পালে সানৰুফটো অটোমেটিক খুল খাই গৈছে লগতে বাহনখনত পাব উন্নত মানৰ মিউজিক সিস্টেম এখন গাড়ীত আমাৰ যোনটো আমাৰ ইনফৰটেইনমেন্ট সিস্টেম আছে যোনটো ইনফৰটেইনমেন্ট সিস্টেম হ'ল হাৰমন তো এটো ওয়াৰ্ল্ডৰ টপ 10 এটা মিউজিক সিস্টেম ইনফৰটেইনমেন্ট সিস্টেম বাই আমি হাৰমন বুলি ক'ব পাৰো যেটো ওয়াৰ্ল্ডৰ টপ 10 এটা মিউজিক সিস্টেম আমাৰ এই গাড়ীখনত পাব 360 কেমেৰা প্লাস ডোৰ হ্যান্ডেল লকেট কৰি বহু সুবিধা 360 ডিগ্ৰী আপুনি কেমেৰা পাই যাব গাড়ীখনত আপুনি 3D মোডত আপুনি গুটে গাড়ীখনৰ সাৰাউন্ডিং ভিউ আপুনি সকলোবিলাক আপুনি গাড়ীখনৰ চাব পাৰিব যোনটো আমাৰ দৰজা খোলা হ্যান্ডেলডাল আছে আপোনালোকে নটিস কৰিছে এই হ্যান্ডেলটো ফ্লাশ ডোৰ হ্যান্ডেল বুলি কয় হেচবেক সেগমেন্টৰ অকল আপোনালোকে ইণ্ডিয়াত এল্ট্ৰজতে পাব যেটো ফ্লাশ ডোৰ হ্যান্ডেল বুলি কয় টাটাৰে প্ৰিমিয়াম হেডবেক অল্ট্ৰছ বাহনখন বহু আৰামদায়ক আৰু সুবিধাযুক্ত আমি এই গাড়ীখনত যোনখিনি আমাৰ এসি কন্ট্ৰোল আৰু গাড়ী লক আনলক এসি অফ অন আৰু ডিফগাৰ এইখিনি গুটে সুইচখিনি আমি টাচ কেপাসিটাৰ বুলি কয় আমি টাচ স্ক্ৰিনত পাই যাম লগতে আমাৰ কমফৰ্টৰ ক্ষেত্ৰত যদি কমা সিটটো এটা বহুত ভাল কমফৰ্ট সিট হয় লগতে সিটটো আমি হাইট এডজাস্টেবল কৰিব পাৰিম লগতে ইয়াৰ যোনটো আমাৰ সিট বেল্ট আছে সিট বেল্টডালো আমি হাইট এডজাস্টেবল কৰিব পাৰিম যেহেতু কোনোবাই সৰু ল'ৰা ছোৱালী আমাৰ সিটত বহি যায় তেওঁলোকক সিট বেল্টডাল লগালে প্ৰায় ডিঙি ওচৰদি যোৱা দেখা যায় ন তো ইয়াত আমাৰ সিট বেল্টডাল তেওঁলোকৰ জোখত আমি এডজাস্ট কৰি ল'ব পাৰিম লগতে গাড়ীখনত আপোনালোকে এম্বিয়েন্ট লাইট পাব যেটো গ্যালাক্সি এম্বিয়েন্ট লাইট বুলি কয় তো এইটো সেগমেন্টত এই লাইটটো আমাৰ দেখিবলৈ বহুত ধুনীয়া হয় ইয়াৰ আমি কালাৰ বিলাক আমি চেঞ্জ কৰিব পাৰিম ইয়াত বহুত কমফৰ্টেবল হয় আগতকৈ গাড়ীখনত যোনটো থাই সাপোৰ্ট হয় এটো এক্সটাৰ্নাল থাই সাপোৰ্ট আহিছে যেটো আমি গাড়ীখনত লং ড্ৰাইভ কৰিবলৈ আমাৰ ধুনীয়াকৈ ভৰিছৰি মেলি ধুনীয়াকৈ যাব পাৰিম লগতে আমি পিছমিনৰ বহা মানুহ কিজনৰ কাৰণে আমাৰ এসি ভেন থাকিব লগতে এসি কন্ট্ৰোলাৰ থাকিব লগতে আমি মোবাইল চাৰ্জ দিব পৰা আপোনাৰ 65 ওয়াটৰ আমি ফাষ্ট চাৰ্জাৰ অপচন পাই যাম যোনটো আমাৰ এটো সিটত আমি কাপ হোল্ডাৰ উইথ আমৰেস আমাৰ গাড়ীখনত পাই যাম তো এইটো আমি যেতিয়া আমি লং ড্ৰাইভ কৰিম গাড়ীখনত যাবলৈ হলে আমি ধুনীয়াকৈ ইয়াত আৰামত আমি হাতখন থৈ ইয়াত কাপ হোল্ডাৰ চাহ পানী বা কিবা খাই যাব পাৰিম এই গাড়ীখনত আমাৰ পিছপিনৰ সিট গিটাত
তিনজন মানুহৰ কাৰণে তিনডাল সিট বেল্ট দি থোৱা আছে বেলেগ গাড়ীত সাধাৰণতে দুডাল সিট বেল্ট থাকে মাজত বহা মানুহজনৰ কাৰণে সিট বেল্ট নাথাকে তো ইয়াত তিনডাল সিট বেল্ট দি থোৱা আছে যেটো সিট বেল্ট আপোনাৰ 3 পইণ্ট ELR সিট বেল্ট বুলি কয় যোনটো আমি টেল লেম্প পাই আছো এটো ইনফিনিটি টেল লেম্প বুলি কয় কানেক্টিং ইনফিনিটি টেল লেম্প হেখৰ পৰা হেখলৈকে কানেক্ট হৈ আছে কাৰণে কানেক্টিং ইনফিনিটি টেল লেম্প লগতে আপুনি পিছপিনে গাড়ীখনৰ গ্লাছত ডিফগাৰ পাব যেটো আমাৰ গৰম দিনত আমাৰ কি হ'ব কোঁৱলী পৰিলে আমাৰ গ্লাছখন হুকুৱাই ৰখাত সহায় কৰে ডিফগাৰে যে হিট জেনাৰেট হ'ব গৈ হুকাই ৰাখিব আৰু ইয়াৰ লগতে আমি শাৰ্কফিন এন্টেনাৰ পাই যাম ডুৱেল টনত আমি গাড়ীখন পাই যাম দেখিবলৈ আৰু পিছপিনে আমি ওয়াইপাৰটো পাম আমি লগতে আমাৰ গাড়ীখনৰ পিছপিনেও পানী মাৰি গ্লাছখন সাফা কৰিব পৰা ওয়াছৰ সুবিধা দি থোৱা আছে লখিমপুৰৰ টাটাৰ হেমাবি কনক্ৰি মটৰছত এতিয়া উপলব্ধ উন্নত প্ৰযুক্তিৰ এই বিশেষ অল্ট্ৰছ বাহনখন তো এই গাড়ীখন আমাৰ লখিমপুৰৰ হেমাবি সুবনশ্ৰী মটৰছত আপোনালোকে গাড়ীখন আহি পেলাই আপোনালোকে যোগাযোগ কৰিব পাৰিব লগতে আমাৰ এই গাড়ীখন নাৰায়ণপুৰ ধেমাজি মাজুলী ইয়াতো আমাৰ উপলব্ধ আছে আমাৰ হেমাবি মটৰছৰ আন্ডাৰতে তো আপোনালোকে যদি নাৰায়ণপুৰৰ হয় ধেমাজি হয় বা মাজুলীৰ হয় তেওঁলোকে আহি তাতো আপোনালোকে গাড়ীখন ল'বলৈ পাৰিব আপুনিও যদি এই অল্ট্ৰছ বাহনখন ক্ৰয় কৰিব বিচাৰে তেন্তে হাতিলুঙৰ টাটা হেমাবি কনক্ৰি মটৰছৰ সৈতে যোগাযোগ কৰক 9127801976 অথবা 9127 তো আমাৰ লখিমপুৰৰ যদি আমাৰ টাটা ডিলাৰ এড্ৰেছটো ক'ব বিচাৰো তো লখিমপুৰৰ এড্ৰেছটো হৈ গ'ল আমাৰ হেমাবি সুবনশ্ৰী মটৰছ আছে হাতিলুঙত লখিমপুৰত তো লখিমপুৰৰ হাতিলুঙৰ নিয়াৰেষ্ট যোনটো আমাৰ হুণ্ডাই আৰু মাৰুতি ডিলাৰ আছে মাৰুতি ডিলাৰ লগতে আমাৰ ডিলাৰটো পাব তো আপোনালোকে আহক অতি সোনকালে আহি এই গাড়ীখনৰ বুকিঙৰ সুবিধাটো লওক আৰু গাড়ীখন সোনকালে ঘৰলৈ লৈ যাওক ব্যুৰ ৰিপৰ্ট লখিমপুৰ